অখিল গগৈ সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি হাজাৰ হাজাৰ সংখ্যালঘুক একত্ৰিত কৰি প্ৰতিবাদথলীলৈ নিজেই নাহিল অখিল গগৈ নেতৃত্বত আজি বিলাসীপাৰাত অনুষ্ঠিত হ'ব লগা আছিল বিশাল প্ৰতিবাদী কাৰ্যসূচী সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০,০০০ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈ কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰিয়ে নিদিলেহি অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান কথা দিছিল হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথামতে সংখ্যালঘুসকল একত্ৰিত হ'ল কিন্তু নাহিল কেৱল নেতৃত্ব বহনকাৰী অখিল গগৈহে আনহাতে প্ৰতিবাদস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ আৰম্ভ হওঁতে উপস্থিত হয় আৰক্ষীৰ দল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতিৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আৰক্ষী প্ৰশাসন আৰক্ষীয়ে আটক কৰে কেইবাগৰাকী প্ৰতিবাদকাৰীক আনহাতে প্ৰতিবাদথলীৰ পৰাই পলায়ন কৰে বহু প্ৰতিবাদকাৰীয়ে ইয়াৰ পিছতে এই কাণ্ডৰ বিৰুদ্ধে ক্ষোভ জাৰিলে প্ৰতিবাদ কাৰ্যসূচীৰ বাবে সমবেত হোৱা সংখ্যালঘু মুছলমান লোকসকলে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।